ব্ৰেকিং নিউজ ৰাজ্যৰ ৰাজনীতিত ধুমুহাৰ আগজাননী মধ্যপ্ৰদেশ ৰাজস্থানৰ ফৰ্মুলা প্ৰয়োগ হ'ব নেকি অসমতো ৰাষ্ট্ৰীয় ৰাজনীতিটো চলিছে ব্যাপক গুণাগঠা বিজেপিৰ চৰকাৰ হলেও খলনি হ'ব পাৰে মুখ্যমন্ত্ৰী অসম এৰিব নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ পাছৰ আনেক বিগ ব্ৰেকিং নিউজ কংগ্ৰেছিক আক্ৰমণ বিজেপিৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ কংগ্ৰেছ কৰ্মীক চোকা অস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ বিজেপিৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ কংগ্ৰেছৰ ভোটগ্ৰহণৰ দিনাই ভয়ংকৰ নিৰ্বাচনী হিংসা উত্তৰ কৰিমগঞ্জ সমষ্টিত এই আক্ৰমণৰ ঘটনা আহত কংগ্ৰেছ কৰ্মীক কৰিমগঞ্জ হস্পিটেললৈ প্ৰেৰণ কৰোৱা হৈছে বিজেপিৰ আক্ৰমণত মূৰত আঘাত পোৱাৰ অভিযোগ ইয়াৰ পাছৰ আনেক বিগ ব্ৰেকিং নিউজ বিদেশত 1 ইঞ্চিও সম্পত্তি থাকিলে মৃত্যু হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বটদ্ৰৱাত আহি শপত ল'ব মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক বটদ্ৰৱা আহিবলৈ প্ৰত্যাহ্বান মুখ্যমন্ত্ৰীৰ বটদ্ৰৱাত থান বনাম ৰাজনৈতিক মঞ্চ সময়সীমা 72 ঘণ্টাৰ ভিতৰত মৃত্যু এইবাৰ ধৰ্মীয় স্থানত শপত খোৱাৰ পৰীক্ষা আনেক বিগ ব্ৰেকিং নিউজ 28 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল 28 এপ্ৰিলত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল টুইটাৰ যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কলা বিজ্ঞান আৰু বাণিজ্য তিনিটা শাখাৰ ফলাফল একেলগে হ'ব ঘোষণা টুইটাৰ যোগে ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 28 এপ্ৰিলত ঘোষণা কৰা হ'ব উচ্চতৰ মাধ্যমিকৰ ফলাফল পুৱা 10 বজাত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা শীঘ্ৰে মুকলি হ'ব কেইবাটাও অনলাইন ৱেবছাইট ইয়াৰ পাছৰ আনেক বিগ ব্ৰেকিং নিউজ মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি চামকানু মহন্ত আজি ভাগ্য নিৰ্ণয় হ'ব চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ ফাষ্ট ট্ৰেক আদালতত চলিছে শুনানি আজি ভাগ্য নিৰ্ণয় হ'ব চামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ হাতত প্ৰয়োজনীয় নথি লৈ আদালতত হাজিৰ হৈছে চামকানু মহন্তৰ পত্নী মুকলি আকাশৰ তললৈ ওলাই আহিব নেকি চামকানু মহন্তৰ লগতে সিদ্ধাৰ্থ শৰ্মা একেলগে দুই অভিযুক্তৰ জামিন আবেদনৰ শুনানি ফাষ্ট ট্ৰেক আদালতত চলিছে শুনানি ইয়াৰ পাছৰ আনেক বিগ ব্ৰেকিং নিউজ মাজ আকাশত অন্তৰ্ধান হেলিকপ্টাৰ 8 গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা ইণ্ডোনেছিয়াৰ বেৰনিয়া দ্বীপত এই হেলিকপ্টাৰ দুৰ্ঘটনা উৰণৰ পাছতে দুৰ্ঘটনাত পতিত হেলিকপ্টাৰ উৰণৰ কেইমিনিটমানৰ পাছতে মাজ আকাশত অন্তৰ্ধান হৈছে হেলিকপ্টাৰখন তীব্ৰ গতিত চলিছে উদ্ধাৰ অভিযান হেলিকপ্টাৰত থকা 8 গৰাকী যাত্ৰীৰ মৃত্যুৰ খবৰ আহি পৰিছে ভয়ংকৰ হেলিকপ্টাৰ দুৰ্ঘটনা খবৰ মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত জামিনক লৈ 30 এপ্ৰিলত আহিব চূড়ান্ত ৰায় জুবিন হত্যাৰ অভিযুক্ত সকলৰ এতিয়া জামিন আবেদন দেখিবলৈ পোৱা গৈছে মুকলি আকাশৰ তললৈ আহিব নেকি শ্যামকানু মহন্ত 30 এপ্ৰিলত ৰায়দান প্ৰদান কৰা হ'ব এই আবেদনক লৈ যোৱাকালি সম্পূৰ্ণ হৈছিল জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ অভিযুক্তসকলৰ আবেদনৰ চূড়ান্ত শুনানি ফাষ্ট ট্ৰেক আদালতত সম্পূৰ্ণ হৈছিল এই শুনানি যোৱাকালি জুবিন গাৰ্গৰ ঘটনাই ন্যায় পাবই লাগিব বুলি মন্তব্য কৰিছে এতিয়া শ্যামকানু মহন্তৰ পত্নীয়ে জামিন লাভ কৰিলেই হাৰি যাব নেকি শ্যামকানু মহন্ত ইয়াক লৈ চলিছে চৰ্চা শ্যামকানু মহন্তৰ বিৰুদ্ধে অধিবক্তাই দাঙি ধৰিছে ডাঙৰ তথ্য মুকলি আকাশৰ তললৈ আহিব নেকি জুবিন হত্যাৰ সৈতে জড়িত মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা ইয়াক লৈ এতিয়া অসমৰ ৰাইজৰ মনত কেইবাটাও ডাঙৰ প্ৰশ্ন পৰৱৰ্তী খবৰ খানাপাৰাৰ খেলপথাৰত বিজেপি মহিলা আক্ৰোশ কাৰ্যসূচী নাৰী শক্তি বৰ্ধন অধিনিয়ম বিধেয়ক 2026ৰ বিৰোধিতাৰ বিৰুদ্ধে এই প্ৰতিবাদ মহিলা সংৰক্ষণ সংশোধনী বিধেয়কখন বিৰোধিতা কৰাৰ বাবে এই প্ৰতিবাদ কৰিছে বিজেপিৰ নেতৃসকলে ৰাজ্যৰ আন প্ৰান্ততো ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত এই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে সংৰক্ষণ বিধেয়কক লৈ এইবাৰ কংগ্ৰেছ আৰু আন বিৰোধী ৰাজনৈতিক দলসমূহৰ বিৰুদ্ধে এইবাৰ শাসকীয় বিজেপিয়ে কৰিছে খুদ প্ৰতিবাদ বিজেপিৰ এই প্ৰতিবাদী কাৰ্যসূচীক লৈ বহুতেই কৈছে নিজৰ দলৰে চৰকাৰ হৈ আছে তেন্তে তেওঁলোকে কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কি বুজাব বিচাৰিছে এটা ভয়ংকৰ খবৰ এইখন অসমতে এক শিখৰণকাৰী ঘটনা সংঘটিত হৈছে আপোনাৰ বুকু কঁপি উঠিব ৰাজ্য জোকাৰি যোৱা এক ভয়ংকৰ চাঞ্চল্যকৰ ঘটনা মাতৃক নৃশংসভাৱে হত্যা কৰিলে কন্যাই অসমত সংঘটিত হৈছে গাৰ নোম হিয়ৰি উঠা জঘন্য ঘটনা নিজ মাতৃক শিৰচ্ছেদ কৰিলে কন্যাৰ দাৰ ঘাপত প্ৰাণ গ'ল এগৰাকী মাতৃৰ হত্যাকাৰী কন্যা পূজা মালাং বুলি জানিব পৰা গৈছে নিশা 12 মান বজাত ডেৰামুখ লালুং গাঁৱত এই ঘটনা আহত পিতৃ প্ৰেমানন্দ মালাং সহ আন এগৰাকী ভগ্নীও
মাতৃৰ চিহ্নমুণ্ডলৈ বাঁহবাৰীত নিশাটো লুকাই থাকে কন্যা পূজা গছৰ তলত চিহ্নমুণ্ডসহ ফণী সেন্দুৰ অন্যান্য সামগ্ৰী উদ্ধাৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী পূজা মালাঙক পশ্চিম কাৰ্বি আংলঙৰ বেৰামুখত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা পৰৱৰ্তী খবৰ এইবাৰ বিজেপিয়ে নহয় কংগ্ৰেছ চৰকাৰে ভাঙিলে মুছলমান লোকৰ পবিত্ৰ মছজিদ আৰু ঈদগাহ ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘুৰ পবিত্ৰ স্থান সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে চলালে এইবাৰ বলডজাৰ বিজেপি নহয় এইবাৰ কংগ্ৰেছ চৰকাৰৰ ৰুখত সংখ্যালঘু মছজিদৰ লগতে ভাঙি চুৰমাৰ কৰিলে সংখ্যালঘুৰ বাসগৃহ ঈদগাহৰ লগতে 12টা সংখ্যালঘুৰ পৰিয়াল ভাঙিলে প্ৰশাসনে হায়দৰাবাদৰ মছজিদ সৈয়দ মৌলানা মছজিদত চলিল বলডজাৰ 20 বছৰ ধৰি বাস কৰি থকা মুছলমান পৰিয়ালৰ ঘৰত বলডজাৰ কোনো জাননী নিদিয়াকৈ পুৱতি নিশাই চলিল এই বলডজাৰ শ সংখ্যালঘুৰ একমাত্ৰ ধৰ্মীয় স্থল ধ্বংসক লৈ চাঞ্চল্য সংখ্যালঘুৰ ঈদগাহ বাসগৃহত কংগ্ৰেছে এইবাৰ বলডজাৰ চলাইছে বিজেপিয়ে বলডজাৰ চলাই বুলি কংগ্ৰেছেও সমালোচনা কৰে বিজেপিক কিন্তু এইবাৰ বিজেপি চৰকাৰে নহয় এইবাৰ কংগ্ৰেছ চৰকাৰৰ নেতৃত্বত সংখ্যালঘু লোকৰ পবিত্ৰ স্থান আৰু বাসগৃহত চলিল বলডজাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ শান্তি আলোচনাই শান্ত কৰিব পৰা নাই ইৰাণ আমেৰিকাৰ যুদ্ধক এইবাৰ ষ্টেট অফ হৰমুজৰ জাহাজত আক্ৰমণৰ নিৰ্দেশ ডোনাল্ড ট্ৰাম্পৰ হৰমুজত বাৰুদৰ সুৰংগ ৰখা জাহাজত শ্বুট এণ্ড কিলৰ নিৰ্দেশ বাৰুদৰ সুৰংগ বনোৱা জাহাজ দেখিলেই ধ্বংস কৰাৰ কঠোৰ নিৰ্দেশ ইৰাণক সকিয়নি দি পুনৰ কঠোৰ নিৰ্দেশনা ডোনাল্ড ট্ৰাম্পৰ ইৰাণে হৰমুজৰ জাহাজত কৰা আক্ৰমণৰ পিছতেই কঠোৰ ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ নৌসেনাক শ্বুট এণ্ড কিলৰ নিৰ্দেশনা ডোনাল্ড ট্ৰাম্পৰ যিকোনো মুহূৰ্তত ইৰাণ আমেৰিকাৰ যুদ্ধ হ'ব পাৰে ভয়ংকৰ